আৰু আমি এটা জিপ সাফাৰি কৰিম আৰু এটা আমি পাৰ্সোনালি কৰি আছো আমি নিজাকে যেহেতুকে আমাৰ এটা এজেন্সি আছিলে তেওঁলোকে আমি টাইম নিমিলিলে আমি নিজাকে এটা কৰি আছো মোৰ লগত ৰুস্তম দা আছে গৈ আছো এতিয়া এই টান পাইনে খুব ভালো আৰু কাজিৰঙা জিপ সাফাৰি কৰিব ওলাইছোহে মাত্ৰ এটা গড় দেখা পাইছো অকণ দূৰত আছে বাৰু আৰু দাদাই বাইনকুলাৰ চাই আছে কিবা কিবি দাদা কেনেকুৱা লাগিছে একদম মস্ত মস্ত এই দুটা গড় দেখিলো বে বঢ়িয়া এই টাইগার কি মজা বে বললকে বইসা রইছি এই যে কথা বল আৰু খুব এক্সাইটেড হৈ আছো একদম ধুনীয়াকে আৰু আমাক এটা জিপ সাফাৰি কৰি অলকে এটা বাইনাকুলাৰ এটা দিছে আৰু দাদাই বাইনাকুলাৰেৰে ধুনীয়াকে চাই আছে তাত দেখিছে কিবা দেখিছে গড় দেখছে এইখন বিশেষ জিপ সাফাৰি কৰিবৰ কাৰণে আমি ৰেডি হৈছো আৰু আমি সকলো এক্সাইটেড হৈ আছো কাৰণ কিয় কাজিৰঙাত আৰু কেতিয়া আহিম সেইটো বেলেগ কথা কিন্তু আহিছো যেতিয়া অকণমান জিপ সাফাৰি কৰিলো তো এতিয়া এই এখন বিশেষ গেট আছে এই গেটখন পাৰ হৈ পেলাই আৰু যাব লাগিব তেনেকুৱাকে আৰু এটা গৈ আছো ধুনীয়াকে আমাৰ আৰম্ভ হল 10 বজাত বিশেষ যাত্ৰা আৰু ফাইনেলি বনৰীয়া হাতীৰ জাক দেখিছো অকমান দূৰত আছে এইপিনে হৰিণাও দেখিছো হৰিণা জাক এইটো নীলকণ্ঠ চৰাই এইটো হয় অ এইবোৰ দল হৰিণা ডাঙৰ এইটো চাইজটো আৰু এয়া হৈছে হৰিণা জাক আৰু দেখিছে এয়া হৰিণা জাক বাকী আগত বনৰীয়া হাতীও আছে কিন্তু মই যিহেতুকে ইমান বেছি জুম কৰিব নোৱাৰো এয়া হৈছে হৰিণা হৰিণা এনেকে মুক্তভাৱে ধুনীয়াকে আছে কাজিৰঙা নেশ্যনেল পাৰ্কৰ কিছু দৃশ্য পুৰা ধুনীয়া লাগিছে আৰু ভাল লাগিছে ধুনীয়া লাগিছে আৰু বহুত কিবা দেখিবলৈ পাম আৰম্ভণি দেখিলো আৰু আগত বনৰীয়া হাতীও আছে আৰু বনৰীয়া হাতী দেখিবলৈ পালো ফাৰ্ষ্ট তাৰপিছতে হৰিণাও দেখিবলৈ পালো আৰু এতিয়া গৈ আছো আৰু আমাৰ সময় বহুতেই কম আমি 2 ঘণ্টাৰ ভিতৰত কমপ্লিট কৰিব লাগিব সেইকাৰণে চাবলৈ মন গৈ থাকে কিন্তু সময়টো খুব কম পাব এনেকুৱা হৈছে আৰু ৰাতিপুৱা ব্ৰেকফাষ্ট এনেকুৱা হ'ল যে এই জিপ সাফাৰিৰ কাৰণে মই ব্ৰেকফাষ্টে নকৰিলো তেনেকুৱা হ'ল মানে আৰু গড় দেখিছো সৌ আগত গড় আছে বাকি হৰিণা ইয়াতে একদম এনেকে আছে সৌ আগত গড় এটা আছে গড়টো মই বাৰু কেপচাৰ কৰিব পৰা নাই আৰু ইয়াতে দুয়ো কাষে হৰিণা মুঠতে হৰিণা আপোনালোকে দেখা পাবই বনৰীয়া হাতী দেখিবলৈ পাবই আৰু গড়ো দেখিবলৈ পালো আৰু গতিকে আৰু আপোনালোকক মানে বিমুখ নকৰিব ইপিনে এইটো বনৰীয়া গাহৰি দেখিবলৈ পাইছো এইটো বনৰীয়া গাহৰি একদম ওচৰত এটা গড় দেখিবলৈ পাইছো বাস সেইটো গড়টো পিছত আমাক পিছফালটোহে দেখুৱালে বাৰু গড়টোৱে
बाइक काउन्टाराव होननानै गालांबाव रिसिपसनाव 105 পুৰা মস্তি একদম ধুনীয়া মানে যেটো মানে প্ৰকাশ কৰিব নোৱাৰে মজা লাগিছে সুন্দৰকৈ এটা নৈ বৈ গৈছে আৰু ইয়াতে আসলতে যিবোৰ জীৱ-জন্তু আছে তেওঁলোকে পানী খাবৰ কাৰণে সুবিধা হয় গতিকে এনেকৈ আসলতে মই দেখিছিলোঁ মানাসতো তেনেকৈ নৈ বৈ যায় মাজে মাজে তো আৰু সেইটো লাগিবে কাৰণ পানী হৈছে আমাৰ জীৱনৰ প্ৰাণ আৰু বিশেষকৈ চাওক চাৰিওফালে গছ-গছনি ভৰা সেউজীয়া সুন্দৰ পৰিৱেশ আৰু একদম সুন্দৰ য'ত আমাৰ গৰু ছাগলীবিলাক যেনেকৈ পথাৰত যেনেকৈ আচলতে ঘাঁহ খাই থকা আমি দেখিবলৈ মুক্তভাৱে ইয়াতে তেনেকৈ হৰিণাবিলাক থাকে বনৰীয়া গাহৰিবোৰ থাকে বা বিভিন্ন জীৱ-জন্তু থাকে গতিকে খুব এটা মনোমোহা দৃশ্য মানে আৰু বিভিন্ন ধৰণৰ চৰাই-চিৰিকটি আছে এইটো ইগল रिटर्न আহিছে নি একদম মস্তি বৰষুণৰ দিনত পানী পানী হৈ যায় এইবোৰ কিন্তু একদম বাৰিষা সময়ত পুৰা বানপানী অৱস্থা বেয়া হৈ যায় ন আমি নিউজতো চাবলৈ পাওঁ একদম মানে জীৱ-জন্তুবিলাকৰ বহুত দিগদাৰী হৈ যায় এইটো এইটোতে ইগল দেখিব পাইছোঁ যিবিলাক আচলতে বিলুপ্ত প্ৰায় হ'ব ধৰিছে প্ৰায় এইটো সুন্দৰ আৰু আমাৰ মানে ক'ব গ'লে গাইড লৈ অহা নিচিনাই হৈছে কাৰণ কিয় এখেতে বহুত এক্সপিৰিয়েঞ্চ আছে এইটো কি বুলি কয় আপোনাৰ ক্ৰেষ্টেড চাৰ্ফান ইগল বুলি কয় হয় আৰু আমাৰ অসমীয়াত হাত কটা বুলি ইয়াত কিমান প্ৰজাতিৰ চৰাই-চিৰিকটি আছে তেনেকুৱা মানে স্পিচিছটো বহুত আছে 500 টো ওচৰা-ওচৰি আছে আপোনাৰ নামটো মাই নেম ইজ মজিদ আলী স্যাৰ ঠিক আছে ভাল লাগিছে বাকী আমি এনে গৈ আছোঁ আৰু খুব ভাল লাগিছে কাৰণ কিয় কিছুমানে তেনেকৈ অকল লৈহে গৈ থাকে কিন্তু এও সুন্দৰকৈ বুজাইও দি আছে অৱশ্যে আমাৰ সময় কম বাৰু আমিহে কৈ আছোঁ বোলে আপুনি সোনকালে কৰক কিন্তু এও আমাক ভালকৈ দেখুৱাবৰ কাৰণে খুব ভালকৈ চেষ্টা কৰিছে গতিকে তেওঁক ভাল লাগিছে আজি আচ্ছা এইবোৰ তাৰমানে ঠাণ্ডা দিনত আহে চৰাইবোৰ আৰু গৰম দিনত গুচি যায় এই চৰাইটোৰ নাম কি ধিতৰাজ অসমীয়াত আচ্ছা এইটো অকণমান হাঁহৰ নিচিনা নেকি অকণমান তো এইটো আচলতে ঠাণ্ডা দিনত থাকে গৰম দিনত গুচি যায় বুলি কৈছে এওঁলোকে আৰু হয় আচ্ছা ঠিক আছে বলক আৰু বহুতে আহি আছে এতিয়া আজি যিহেতুকে 26 জানুৱাৰী আৰু ছানডে সেইবাবে বহুত পৰ্যটক বিভিন্ন ঠাইৰ পৰা আহিছে ইয়াত টোটেল কিমানখনমান জীপ আছে 400 আচ্ছা অকণমান ৰখাই দিবচোন আৰু সৰুৱা গড় দেখিছোঁ গড় হৰিণা একেলগে মানে এতিয়ালৈকে বাঘ দেখা নাই বাঘ দেখা পাম নে নাপাম নাজানো কিন্তু মুঠতে বাকী জীৱ-জন্তুবিলাক দেখিবলৈ পোৱা যায় আৰু গতিকে আপোনাৰ কষ্টটো এনেই নাযায় আৰু এইটো হৈছে বনৰীয়া গাহৰি অকণমান সোমাই গৈছে সৰু কিন্তু আছে আৰু ডাঙৰ ডাঙৰ দেখিছোঁ বলক কিবা আছে নেকি ইয়াতে
এইটো গুই সাপ দেখিছোঁ এইটো একদম তাতে এইটো তাত ৰখি আছে এইটো আৰু ফাইনেলি আৰু এটা গড় দেখিলোঁ মানে ইয়াতে গড় বহুত দেখা পোৱা যায় গড় তো এতিয়া আৰু টেনশ্যন নাই আৰু ধুনীয়াকৈ দেখিব পাইছোঁ প্ৰায় সংখ্যক জীৱ জন্তু দেখিবলৈ পাইছোঁ অকণমান আগতে গুই সাপো দেখিবলৈ পালোঁ বলক আজি 26 জানুৱাৰীটো খুব সুন্দৰকৈ গৈ আছে ভাল লাগিছে আৰু আজি বিভিন্ন পৰ্যটক আহিছে কাৰণ 26 জানুৱাৰী তাতে আজি দেওবাৰ গতিকে বহুতেই তেনেকৈ আহিছে এটা সময়ত জ্বলাই দিয়ে ন হয় এইটো চবতে কৰে কিন্তু এই মানাসতো কৰে তেনেকৈ জ্বলাই দিয়াৰ পিছত কি জীৱ জন্তুবিলাক দেখিবলৈ মানে ইজি হয় নেকি তেতিয়া লাষ্ট এইফালে একদম গাহৰি হৰিণা কিবা কিবি আছে দাদা বাইনাকুলাৰ তুলি চাওক ধুনীয়াকৈ গাহৰিটো পানীৰ জেগাত বেছি থাকে পানীৰ জেগাত বেছি থাকে ন আৰু বড়ো মানুহবিলাকৰ প্ৰিয় খাদ্য গাহৰি কিন্তু ন আৰু মোৰো প্ৰিয় খাদ্য এতিয়া গাহৰি কিন্তু এই বনৰীয়া গাহৰি নাখায় নেকি একেবাৰে ভাল বেছি দাম এইটো হয় নেকি নাপায় এইটো অৰুণ দা চাই থাকক তেতিয়াহে ফটোটো ভাল লাগিব বাইনাকুলাৰ তুলি চাই থাকক এতিয়া দাদাই ফটো উঠাওক এতিয়া একদম মোৰ ওচৰতে আছে অকণ ৰখাই দিয়ক একদম মোৰ ওচৰতে আৰু একদম ধুনীয়াকৈ এইটো দৃশ্য মোৰ চবতছে বেষ্ট লাগিছে একদম মৰম লাগিছে মানে এইটো ধুনীয়া একদম দেখিছে একদম মোৰ ওচৰত আপুনি ভিডিঅ'টো চাই গম পাইছে কিমান ওচৰত আছে নিয়াৰ আছে নামি গ'লে বাঘে খাব বুলি ভয় লাগে নেকি নামি যাব নিদিয়ক কাকো দেখিছে তো বাই বাই ফিৰ মিলেংগে हम लोग আৰু সেইবোৰ বনৰীয়া মহ দেখিছে মই শিংকেইডালহে অকল দেখিবলৈ পাইছোঁ বাৰু আৰু ইপিনে এইটো এই যে চৰাইটো অকণমান আগতে দেখিছিলোঁ যে সেইটো ন ধৃতৰাজ আগত দেখিছিলোঁ পৰিভ্ৰমী চৰাই এইটো মানে ঠাণ্ডা দিনত আহে গৰম দিনত গুচি যায় ধৃতৰাজ আৰু সিপিনে দেখিলোঁ আমি বনৰীয়া মহ আৰু এতিয়া আমি আৰু আগলৈ গৈ আছোঁ পাইছোঁ ইয়াতে বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটিও আছে হয় ধুনীয়া ইয়াতে জীৱ জন্তু দেখা পোৱাটোতো পাবই কিন্তু আৰু এই যিটো পৰিৱেশটো যিটো মানে ধুনীয়া লাগে আৰু একদম এনেকুৱা দৃশ্যবোৰ দেখিলে মানে বেলেগ ঠাইত থকা যেন লাগে আৰু দেখিছে কি ধুনীয়াকৈ নৈটো বৈ গৈছে ওপৰেৰে এখন কাঠৰ দলং দুই চাইডে মানে একদম সুন্দৰ সেউজীয়া পৰিৱেশ ওপৰত চৰাই চিৰিকটি জীৱ জন্তু মুক্ত হৈ ঘূৰি আছে তাৰ মাজত আপুনি আছে কেনেকুৱা আপুনি ফিল কৰক এবাৰ কেনেকুৱা লাগিব মানে কেনেকুৱা এখন পৃথিৱী সুন্দৰ মজা একদম সুন্দৰ মানে এনেকুৱা য'ত মানে খুব পলিউশ্যন খুব কম বুলি ক'ব পাৰি ইয়াতে এইটো সেউজীয়া সুন্দৰ এটা পৰিৱেশত মানে এইটো হৰিণাৰে ছাগলী পহু বুলি কয় আমি অকল হৰিণা বুলিহে জানো তেনেকুৱা কিন্তু হৰিণাৰ বহুকেইটা ভাগ আছে দেখিছে এইটো নতুনকৈ ওলাইছে না এইটো সৰি পৰি যায় নেকি এনে শিংবিলাক কেটেলা পহু খাই দিয়ে পিছত বলক ঠিক আছে
আজি বহুবোৰ কথা গম পাই আছোঁ আচলতে। অৰুণ দা বৌক লৈ কেতিয়া আহিব ইয়াতে? বৌক লৈ কেতিয়া আহিব? নেক্সটত আহিবতো একদম কথা দিছে 100%। দাদা কেনেকুৱা লাগিছে? বঢ়িয়া বঢ়িয়া। ঠাই মই পোৱাই নাই আজিলৈকে। পোৱাই নাই না? মানে ফাৰ্ষ্ট আহিলোঁ তেনেকুৱা টাইপৰ জাগাত ভাল লাগিছে। নেক্সট প্লেনিং আছে নে আৰু? নেক্সট ফেমিলি বা কোনোবা বেলেগ কপালত থাকে ফেমিলি লৈ এটা আশা। এই দুয়োজন দাদাই কথা দিছে, গতিকে মই তেওঁলোকৰ বৌক অনুৰোধ কৰিছোঁ যদি এওঁলোকে যদি নানে তেতিয়াহ'লে এই বিশেষ ভিডিঅ'টো প্ৰুফ হিচাপে দেখুৱাই দিব। গতিকে দুয়োটা আজি ফচি গ'ল, গতিকে বৌহঁতক মই ৰিকুৱেষ্ট কৰিছোঁ যদি নানে এই বিশেষ ভিডিঅ'টো প্ৰুফ হিচাপে দেখুৱালে হ'ল। ইয়াতে উইয়াম গছ বুলি কোৱা হয়। আগৰ নখত যেতিয়া জাংক লাগি যায় মানে এটা চফা কৰিবলৈ গছজোপা মানে ব্যৱহাৰ কৰে। এইটো বাঘে এনেকে চফা কৰে আৰু নিজৰ হেৰিটো মেকুৰী যেনেকুৱা কৰে আৰু উইয়াম গছ বুলি কয়। উৰিয়াম গছ হয় উইয়াম গছ পোৱা যায় বহুত ৰেয়াৰ। এইবোৰ আপোনাৰ যিবোৰ নখ মৰা চাইছে নহয় ভালুকে কৰা এইটো নখৰ চিন আছে বুলি কোৱা হয়। মানে ইয়াৰ পৰা যিটো ওলাই আপোনাৰ মাটি খান্দি সেইটো খায়। এইটো ভালুক মাটি ভালুক বুলি কয় ন? ছজন পাৰি মানে হেৰি চাফাৰীত? ছজনে এলাও কৰে। মানে গাড়ী ভাড়াটো চব এনেকুৱা হয়, এজনে যাওক ছজনে যাওক গাড়ী ভাড়াটো মানে 22 কৰি যাব। এটা পাৰ্টিশ্যনটো মানুহৰ ওপৰত ডিপেণ্ড কৰিছে। ছজন গ'লে 1108 টকা হৈ যায়। মানে এতিয়া ৰোড টেক্স 300 টকা এটা পাৰ্টিশ্যন হয়। 118 টকা ৱাইল্ডফায়াৰ টেক্স আহে। এজন বান্দৰো আছে ন? আছে বহুত ৰেয়াৰ আছে। বান্দৰ আছে মানে আৰু এইবিলাক কাছ দেখা পাইছোঁ ইয়াতে, দেখিছেনে? সুন্দৰকৈ বহি আছে। মেল ফিমেলৰো পৰিচয় আছে। আপোনাৰ পিঠিতে যিটো জোঙা জোঙা দেখা পাব সেইটো মেল হয়, আৰু যিটো আপোনাৰ ফ্লেট দেখা পাব সমান দেখা পাব সেইটো আপোনাৰ ফিমেল হয়। বিশেষকৈ ওলোৱা নাই কাৰণে ইমান নাই, নহ'লে গোটেই ঘূৰি থাকে। আৰু তেওঁলোকে খোৱা পাছত ৰ'দটো ল'বলগীয়া হয় কাৰণে তেওঁলোকে খোৱা পাছত যদি ৰ'দ নলয় তেওঁলোকে সহজে মুক্তি নাপায়। কেইবাটাও কাছ দেখা পাইছোঁ, একদম ধুনীয়াকৈ গছৰ ওপৰত বহি আছে, প্ৰায় 15-20টা হ'ব। এনেকুৱা বিৰল দৃশ্য হয়তো কাজিৰঙাত আহিলেহে অকল আপোনালোকে দেখিবলৈ পাব। এজাৰ গছ ন? এজাৰতে বিশেষকৈ নাও বনোৱা হয়। নাও বনোৱাৰ কাৰণে পানীত নপচে। এটা বিশেষ গীত আছিলে, এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ। এইবাৰ এজাৰ গছ আৰু এইবাৰ ফুলে, এইবোৰ এপ্ৰিল মে মানত ফুলি যায়, তেতিয়া বহুত ভাল লগা হয়। মিথুন চিথুন নাই না? মিথুন আগত আছিলে। মিথুন আমাৰ তো দাদাই বড়ো ভাষাত কিবা ক'ব, মানে আমাৰ বড়ো দাদা বাইদেউসকলক কিবা ক'ব, কেনেকুৱা লাগিছে আহি কাজিৰঙা, কেনেকুৱা লাগিছে দাদা কৈ দিয়ক। दिनै 26 जानुवारि माने जों मैया सानसे आवगायावनो फैनानै बरगस बै हटेलाव रिसर्टआव थाफैदों। অলপ ৰখাই দিব এটা বনৰীয়া माने साफारि टुरिस्ट खालामदों बेयाव गान्दा मस्त' गिदिर गान्दा गरटु देखावसन माने गान्दा दै सेराव गान्दा मासे नुदों एकदम खाथिथारावनो 50 गज। वाव गान्दा वाव কি মস্ত 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 दाउब'आ बादों একদম সন্মুখতে আছে, গড়টো একদম সন্মুখতে আছে। আৰু ধুনীয়াকৈ একদম বঢ়িয়া হৈ আছে, ফটোটো ধুনীয়াকৈ হ'ব। এতিয়া ঘাস খাই আছে দুই চাইডে। হয় হয় জীৱনটো সাৰ্থক হোৱা যেন লাগিছে আজি, মানে কাৰণ মানুহটোৰ ওপৰত প্ৰত্যেকে খুব টেনশ্যনত থাকে,
নানা সমস্যাত থাকে অশান্তিত থাকে তেনেকুৱা সময়ত আপুনি এনেকুৱা এটা পৰিৱেশত আহিব আপুনি বহুত ৰিলেক্স ফিল কৰিব মানে তো এটা ফ্ৰণ্টৰ পৰা এটা মই লৈ আছোঁ এইটো ফ্ৰণ্টৰ পৰা দেখিছে কি সুন্দৰ এনেকৈ পানী খাই আছে নে এইটো ঘাঁহ খাই আছে পানীৰ যিবিলাক ঘাঁহ থাকে সেইবোৰ খাই আছে ৱাটাৰ গ্ৰাছ খাই আছে মানে আৰু ওপৰত ধুনীয়াকৈ বগলীটো পৰি আছে দেখিছে বাইদেউ কেনেকুৱা লাগিছে ক'ৰ পৰা আহিছে ঢেকীয়াজুলিৰ পৰা ন ভাল লাগিছে ন ঠিক আছে ভাল লাগিছে দাদা ৰাক্ষস থকা জেগাৰ পৰা আহিছে ন বঢ়িয়া 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 আমি নামনি অসমৰ লোৱাৰ আছাম তো ঢেকীয়াজুলিৰ পৰা তেওঁলোক আহিছে অকল ঢেকীয়াজুলি নহয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহে অকল অসমৰ বিভিন্ন দেশ বিদেশৰ পৰা আহে কাৰণ এটা গীতে আছে কাজিৰঙা বৰ ধুনীয়া একোৰে নাই তুলনা মই আকৌ বেলেগকৈ গাম এইটো কাজিৰঙা বৰ ধুনীয়া একোৰে নাই তুলনা যদি তুমি অসমীয়া এবাৰ আহি যাবা আকৌ এইটোকে বেলেগকৈ গাম কাজিৰঙা বৰ ধুনীয়া একোৰে নাই তুলনা যদি তুমি অসমখনক ভাল পোৱা এবাৰ আহি যাবা তো এনেকুৱা আৰু খুব ভাল লগা এটা পৰিৱেশ আৰু কাজিৰঙালৈ আহক আৰু আমাৰ যি এটা টুৰিষ্টৰ ক্ষেত্ৰত বা আমাৰ টুৰিজিমৰ ক্ষেত্ৰত এটা বিশেষ বিপ্লৱ আহক এটা সুন্দৰ পৰিৱেশ আহক যাতে প্ৰত্যেকে আহে কাজিৰঙালৈ আৰু অসমত থকা বিভিন্ন যি ৰাষ্ট্ৰীয় অভয়াৰণ্য আছে প্ৰত্যেকখন অভয়াৰণ্যৰ যাতে উন্নতি হয় তাত জীৱ জন্তুবিলাক সুন্দৰকৈ থাকিব পাৰে আৰু অসমৰ জীৱ জন্তুবিলাক যাতে যিবিলাক আমি সংবাদ মাধ্যমত পাই থাকোঁ বাহিৰত পঠাই দিয়ে সেই পৰিৱেশটো যাতে নোহোৱা হৈ যায় আৰু এটা সুন্দৰ পৰিৱেশ যাতে অসমলৈ উভতি আহে আৰু এটা ভাল পৰিৱেশৰ সৃষ্টি হয় সৌ এটা গড় দেখিছে মস্ত ডাঙৰ বাকী সৌ এটা আছে দুটা ইয়াতে এটা ফটো চটো লৈ ল'ম মাছ হৈ গ'ল আৰু বাকী দাদা কি চুলিখিনি কি মিলাই আছে নেকি মিলাই আছো অলপ ভাল দেখক বুলি এটা ফটো ল'মতো ফটো ল'ব মই বেলেগ ভাবিছিলোঁ বৌ নাই বেলেগ ভাল দিব নেকি সেইটো আছে বাৰু তো দাদা অকণ ধেমালি কৰিছোঁ অকণমান তো দাদা এতিয়া ফটো ল'ব বাইনাকুলাৰ লৈ আছে আৰু ময়ো দাদা ফটো উঠাম বাৰু সময় আমাৰ বহুতেই কম কেমেৰা আনিছোঁ যিটো কেমেৰাটো অকল ইয়াতহে আছে এতিয়া বহুত সমস্যা হৈছে কাৰণ কিয় মোক ফটো উঠা মানুহ নাই মই নিজে ভিডিঅ' কৰিব লাগে নিজে ফটো উঠিব লাগে বৰ সমস্যা হৈছে তাৰ মাজতো উঠাই আছোঁ সুন্দৰ এই যে দেখিছিলোঁ যে গড় দুটা সেই দুটা গড় মোৰ ইয়াতকৈ আৰু জুম নহয় মোৰ এইটোত 9x জুম কৰিছোঁ তথাপিও বাৰু দেখুৱাই আছোঁ অকণমান আৰু এতিয়া ইয়াৰ পৰা আমি যাম আৰু এটা ভিউ পইণ্টৰ মাজত আমি আছিলোঁ এইটো এইটো আচ্ছা আমাক এইপিনে এইটো ভিউ পইণ্টৰ নাম কি মোৰ নাম মজিদ আলী হয় ভিউ পইণ্টৰ নামটো কি আপোনাৰ কেৰাচিন ভিউ পইণ্ট বুলি কোৱা হয় কেৰাচিন ভিউ পইণ্ট হয় জেগাখনৰ নাম মানে কেৰাচিন ভিউ পইণ্ট এইটো মই দেখুৱাম বাৰু এইটো ডনেটেড বাই অক্ষয় কুমাৰ বলিউড এক্টৰ তেওঁ এইটো ডনেট কৰিছিলে খুব ভাল লাগিছে বাকী এওঁৰ যিটো বিহেভিয়াৰ খুব কাইণ্ড হাৰ্টেড হয় একদম খুব সুন্দৰকৈ তেওঁ মানে আমাক সহযোগিতা কৰিছে বুজাই দিছে আৰু এখেতে আৰু হয়তো আমাক ঘূৰাবৰ কাৰণে বহুত মন আছিলে কিন্তু আমাৰ সময় কম তো এখেতৰ প্ৰতি সেই যিটো আমাৰ মৰম ভাল পোৱা সদায় থাকিব আৰু আমি নামনি অসমৰ পৰা আহিছোঁ বহুত তেনেকুৱা ধৰণৰ থাকে উজনি নামনি কিন্তু এওঁৰ যিটো বিহেভিয়াৰ এইটো সঁচাকৈ একদম অনেষ্টলি কৈছোঁ এনেকুৱা মই পোৱা নাই মানে আৰু আপুনি আগবাঢ়ি থাকক আৰু এনেকৈ আগবাঢ়ি থাকক আৰু প্ৰত্যেকগৰাকী আচলতে জীপ চাফাৰী কৰা ড্ৰাইভাৰে হওক যোনে নহওক কিয় তেওঁলোকে বিহেভিয়াৰটো ভাল হ'লেহে আচলতে পৰ্যটক আহিব হয়নে গতিকে সেইটো সকলোৱে ভাল ব্যৱহাৰ কৰক এওঁৰ নিচিনা আৰু এওঁলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ এওঁ যাতে অনাগত আগবাঢ়ি যায় আৰু নেক্সট টাইম যাতে আপোনাক কেতিয়াবা আকৌ লগ পাম নিশ্চয় কণ্টেক্ট কৰিব যেতিয়া আহে নিশ্চয় তো এতিয়া আমি এইটোৱে বাকী অকণমান দেখুৱাম বাকী ইয়াৰ পৰা বিদায় ল'ম আৰু আমি এতিয়া আৰু এইটো দেখিছে কাৰাচিং বন সুৰক্ষা শিবিৰ আৰু মানে এইটো এটা ভিউ পইণ্ট হয় আৰু এইটো শ্ৰী অক্ষয় কুমাৰ বলিউড এক্টৰ দেখিছে এইটো তো আমি এইখন বিশেষ জীপ লৈ আহিছিলোঁ আৰু এতিয়া আমি ইয়াৰ পৰা বিদায় ল'ম দাদা হওক
আৰু আমি এতিয়া ইয়াৰ পৰা বিদায় ল'ম আৰু গৈ আছোঁ তো ভাল লাগিছে খুব বেছি আৰু এতিয়া আমি ইয়াৰ পৰা যাত্ৰা কৰিম এইটো হেৰি আমাৰ ফালে আমাৰ গাঁৱৰ ভাষাত এই যে দীঘলটো যে অঁ 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 বলক 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 ঠিক আছে আৰু এইবিলাক কি পানীহাঁহ নেকি এইবিলাক একেবাৰে ঘৰতে থকা এইটো আমাৰ ঘৰত ঘৰৰ পোহনীয়াটো নেকি এইটো খৰালি হাঁহ এইটো ন অঁ আৰু ফাইনেলি এখন বিশেষ কিতাপ দিছে আমাক কিন্তু এয়া পঢ়াৰ সময় নাই কিন্তু বহু কিবা কিবি ইয়াত আছে বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি আছে গতিকে আৰু সেয়াই আৰু ফাইনেলি দেখিব পালোঁ এই বিশেষ বান্দৰৰ জাকটো আৰু হৰিণাও আছে বাপৰে এইটো দেখিব বাকী আছিলে বলক যাওক